हेलो बंधुসকল আপোনালোক কেনে আছে আই হোপ আপোনালোক ভালে আছে বন্ধুসকল আজি আমি ডিসকাস কৰিম লিক্সিন পাউডাৰৰ বিষয়ে লিক্সিন পাউডাৰ নো কি আৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াক ক'ত ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে ডিসকাস কৰিম বন্ধুসকল লিক্সিন পাউডাৰ হৈছে এটা এন্টিবায়োটিক যাক বিৰবেক কোম্পানীৰ দ্বাৰা লঞ্চ কৰা হয় এইটো এটা ভাল এন্টিবায়োটিক ইয়াক বিশেষকৈ মুৰ্গীৰ পোৱালি যেতিয়া ব্ৰুডিং কৰা হয় তেতিয়া ইউজ কৰা হয় বন্ধুসকল তাৰ উপৰিও আমি ইয়াক ডাঙৰ মুৰ্গীটো ব্যৱহাৰ কৰিব পাৰি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু কি হলে ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে আজি ডিসকাস কৰিম তো বন্ধুসকল এই লিক্সিন পাউডাৰ যেটো আছে আমি মুৰ্গীৰ পোৱালি তেতিয়া ব্যৱহাৰ কৰি যেতিয়া নেকি মুৰ্গীৰ পোৱালি কোনো হেচাৰীৰ পৰা আনি কেনে ব্ৰুডিং কৰা হয় তেতিয়া সাধাৰণতে মুৰ্গীৰ পোৱালিবোৰ বহুত সৰু থাকে তেতিয়া ইহতক বহু দূৰ অতিক্ৰম কৰাৰ ফলত বা ফাৰ্মত আনি খুমোৱাৰ ফলত যিবোৰ সৰু পুৰা ব্যাকটেৰিয়া থাকে বা ভাইৰাছ থাকে এইবোৰে আক্ৰমণ কৰাৰ চান্স থাকে সেইবাবে আমি ইহতক 3 দিন একে লাঠাৰে একে দিনে 3 দিন মানে আমি লিক্সিন পাউডাৰ যেটো আছে এইটো ব্যৱহাৰ কৰি দিও আৰু এই সৰু পোৱালিত যেটো ডোজ থাকিব লিক্সিন পাউডাৰৰ এইটো হৈছে 100 বাচ্চাৰ হিচাপত 1 লিটাৰ পানীত 3 গ্ৰাম লিক্সিন পাউডাৰ দি কেনে 3 ঘণ্টা খাবলৈ দিব লাগে বন্ধুসকল এই লিক্সিন পাউডাৰ মুৰ্গীৰ পোৱালিক দিয়াটো অতি জৰুৰী হয় তাৰ পিছত আমি কথা পাতিম যদি মুৰ্গী ডাঙৰ হৈ যায় কণী পাৰি আছে বা মুৰ্গী 30 দিনৰ ওপৰত বয়স তেতিয়া আপোনালোকে এই লিক্সিন পাউডাৰ ব্যৱহাৰ কৰিব পাৰে যদি মুৰ্গীৰ গাত অলপকে জ্বৰ টাইফয়েড আদি দেখা পোৱা যায় তাৰ বিপৰীতে যদি মুৰ্গীৰ সৰ্দি লাগে মুৰ্গী অলপ এটা দুটাকৈ জুপুকা মাৰি বহি থাকে তেতিয়া হলে আপোনালোকে এই লিক্সিন পাউডাৰটো মুৰ্গীক দিব পাৰে বন্ধুসকল হে ডাঙৰ মুৰ্গীক দিয়াৰ যেটো ডোজ হৈছে 3 লিটাৰ পানীত প্ৰায় লিক্সিন পাউডাৰ যেটো আহে এইটো প্ৰায় 20 গ্ৰাম থাকে আধাখিনি দিব লাগে 3 লিটাৰ পানীত আধাখিনি দি কেনে 8 ঘণ্টা মুৰ্গীক দিব লাগে তেতিয়া হলে আপোনালোকৰ যেটো জ্বৰ হোক বা টাইফয়েড বা যিকোনো হেৰি ব্যাকটেৰিয়া জনিত ৰোগ লাহে কমি যায় বন্ধুসকল আকৌ যদি জ্বৰ বেছি হৈ যায় এটা দুটা মৰি গৈছে ফাৰ্মত নাইবা সৰ্দি বেছি লাগি গৈছে মুৰ্গীৰ বহুতো মুৰ্গী ইনফেক্টেড হৈ গল তেতিয়া লিক্সিন পাউডাৰে কাম নকৰিব তেতিয়া বন্ধুসকল বেলেগ এটা মেডিসিন আছে আমি হেতুৰ বিষয়ে ডিসকাস কৰিম নেক্সট ভিডিওত তো বন্ধুসকল যদি আমাৰ ভিডিওটো ভাল লাগি থাকে প্লিজ আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি নিজৰ কৰি লব ধন্যবাদ।